নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তীৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণিৰ প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে হয়, আজিৰ দিনটোৰ গ্ৰহগতি এনেধৰণৰ। চন্দ্ৰ মকৰ ৰাশিত বহি আছে, তাৰমানে আজিৰ দিনটোৰ জাতক জাতিকাসকলৰ জন্ম হ'লে মকৰ ৰাশি হ'ব। আজি ৰাহু বহি আছে কুম্ভ ৰাশিত, কেতু মংগলৰ লগত সিংহ ৰাশিত বহি আছে। আজি ৰবি বৃষ ৰাশিত বহিছে, শুক্ৰ মেষ ৰাশিত বহি আছে। আজি শনি মীন ৰাশিত। আজিৰ দিনটোত বুধ আৰু বৃহস্পতি কুম্ভ ৰাশিত বহি আছে, মিথুন ৰাশিত বহি আছে আৰু লগ্ন হ'ল কৰ্কট লগ্ন। আজি যাত্ৰা আদিৰ ক্ষেত্ৰত তিথি কৃষ্ণা তৃতীয়া, ব্ৰহ্মযোগ, মকৰ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, উত্তৰাষাঢ়া নক্ষত্ৰ, নৰগণ, যাত্ৰা শুভ। অৱশ্যে পশ্চিম দিশত নাই। আজি শুভ কৰ্মৰ বাবে মধ্যম ফল পাব। দিনটোত পটল খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই দুখন টেৰট কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড ওৱান্স, মেষ ৰাশিসকলৰ বাবে। এৰিছ, আজি ৰাজনীতিবিদসকলে বিশেষ সতৰ্কতা অৱলম্বন কৰক, সতৰ্ক হৈ থাকক, কাৰণ কিছু বাধা বিঘিনি শত্ৰুতা বৃদ্ধি আজি দেখুৱাই আছে। বিদ্যাত অৱশ্যে শুভ ফল পাব। তাৰমানে বিদ্যাৰ্থীসকলে আজিৰ দিনটোত ডে এণ্ড নাইট ভাল ফল আশা কৰিব পাৰে। আজি প্ৰাপ্য ধন পোৱাত বাধা থাকিব। যদি আপোনাৰ পাবলগীয়া ক'ৰবাত আছে, আজিৰ দিনটোত কিন্তু বাধা হৈ থাকিব। খৰচা পাতি ৰোধ কৰাৰ বাবে যত্ন কৰক, নতুবা খৰচা পাতি আজি বেছি হ'ব। আজিৰ দিনটোত প্ৰেমত বাধা আছে। পাৰিলে মেষ ৰাশিৰ জাতক জাতিকাসকলে দেৱী মন্দিৰত ৰঙা বৰ্ণৰ চূৰ্ণি এটা দান দিয়ক, ভাল ফল পাব। য়েলো কালাৰ, ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। বৃষ ৰাশিত টৰাছ, কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত বাধা কম, স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যম ফল, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন, দাম্পত্যত মনৰ দৃঢ়তা থাকিব, প্ৰেমত মধ্যম ফল। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আজি সিমান ভাল ফল আশা কৰিব নোৱাৰে। আজি বিয়া বাৰুৰ ক্ষেত্ৰতো বাধা আছে। ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি, ওৱান্স এণ্ড চেৰিয়ট। আজি আশা কৰা মতে বিভিন্ন যোগাযোগ আদিত উন্নতি নেদেখিব। আজি বিদ্যাত উন্নত ফল, বিদ্যাৰ্থীসকলে ভাল ফল পাব। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব, কাৰণ আজি শাৰীৰিক কিছু শুভ কাৰক। আৰ্থিকত শুভ, অৰ্থনৈতিক দিশত নতুবা ব্যৱসায় বাণিজ্য আদিৰ ক্ষেত্ৰত আজিৰ দিনটোত শুভ ফল পাব। আজি যিমান পাৰে ভিকাৰীজনক দান ধ্যান কৰক। লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব ব্লু। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড পেণ্টাকলছ, কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ পাব। বিভিন্ন দিশত শত্ৰু বৃদ্ধিৰ যোগো প্ৰবল। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। বিদ্যাৰ্থীসকলৰ তেনে শুভ ফল দেখা নাই। আজি ব্যৱসায় বাণিজ্যত অৱশ্যে শুভ ফল। যদি ব্যৱসায় বাণিজ্যৰ যোগেদি আপুনি আগবাঢ়িব খুজিছে, তেতিয়া টকা পইচা হাতলৈ আহিব আৰু শুভ ফল পাব। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লগত কেইটামান বেলপাত ৰাখক আৰু যাত্ৰা কৰক, শুভ ফল দিব। শুভ কালাৰ হ'ব পাৰ্পল কালাৰ, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এগৰাকী মহিলাই জানিব বিচাৰিছে যে মহিলাসকলে সেন্দুৰ লওঁতে কিবা মন্ত্ৰ মাতিব লাগে নেকি, আপোনাক জানিব বিচাৰিছে। মহিলাসকলে আচলতে দিনত 3 বাৰমান সেন্দুৰ ল'ব লাগে, গা পা ধুই সেন্দুৰ ল'ব লাগে আৰু মন্ত্ৰ অৱশ্যই মাতিব লাগিব। যেনে সেওঁতাত যেতিয়া সেন্দুৰ ল'ব, তেতিয়া ওম কৃষ্ণায় নম বুলি মাতিব লাগিব। কপালত সেন্দুৰৰ ফুট লোৱাৰ সময়ত ওম কেশৱায় নম বুলি মাতিব লাগে। কণ্ঠত যেতিয়া ল'ব, তেতিয়া ওম গোবিন্দায় নম বুলি মাতিব লাগে। যেতিয়া শাখাত ল'ব, শংখ মানে শাখা পিন্ধে মহিলাসকলে, তেতিয়া ওম মধুসূদনায় নম বুলি মাতিব লাগিব। আৰু যেতিয়া বস্ত্ৰত ল'ব, তেতিয়া ওম মাধৱায় নম বুলি মাতিব লাগিব। হয়, নিশ্চয়কৈ তেওঁ আপোনাৰ কথাষাৰ জানি ভাল পাব। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ, সিংহ ৰাশি, লিঅ'। আজি আশাৰ পোহৰ দেখিব। মানে যিকোনো দিশতে আশা আছে। শৰীৰ মধ্যম, ভ্ৰমণত বাধা আছে। ভ্ৰমণ কৰিলে সাৱধান হওক। ব্যৱসায় বাণিজ্যৰ লোকচান হোৱাৰ সম্ভাৱনা। আজি যিমানে ট্ৰাই কৰক, ব্যৱসায়ত কিন্তু লোকচানেই হ'ব। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে ষ্টীলৰ আঙুঠি পিন্ধক, গ্ৰে কালাৰ ইউজ কৰক, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড পেজ অফ শ্বৰ্টছ, কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত যোগ্যতাৰ প্ৰমাণ দিব পাৰিব। ব্যৱসায় বাণিজ্যৰ লাভৱানৰ যুগ। দাম্পত্য জীৱনত চিন্তা থাকিব, দাম্পত্যত সিমান শুভ নহয়। আজি ভ্ৰমণত বাধা আছে। ভ্ৰমণত
আগবাঢ়িলে আপুনি বাধা পাব। আজিৰ দিনটোত প্ৰেমত বিয়া বাৰুৰ যুগ, প্ৰেম প্ৰীতিত শুভ আৰু বিবাহ হ'ব পাৰে। গতিকে মধ্যম ফল, লাকি কালাৰ পিংক কালাৰ, আনলাকি কালাৰ গল্ডেন কালাৰ। এতিয়া তুলা ৰাশিলৈ আহক, লিব্ৰা, ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আজি বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ। আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত বাধা আছে। ব্যৱসায় বাণিজ্যত যিমানে ট্ৰাই নকৰে কিয় বাধা পাব। আৰ্থিক দিশত চিন্তা থাকিব। অৰ্থনৈতিক দিশত বেয়া ফল দেখুৱাই আছে। দিনটোত শৰীৰত আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা, গতিকে ড্ৰাইভিং আদি নকৰিব, সাৱধান হওক, সাৱধানে থাকক। তামৰ আঙুঠি পিন্ধক, ভাল হ'ব, ব্লু কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকুলছ, বৃশ্চিক ৰাশি। এই দুখন কাৰ্ড মতে আজি কোনোবা লোকে সুসংবাদ লাভ কৰিব। তাৰমানে বৃশ্চিক ৰাশিৰ জাতকসকলে আজি সুসংবাদ লাভ কৰিব পাৰিব। ধন খৰচাৰ মাত্ৰা বেছি, অৱশ্যে কামত আহিব। দাম্পত্যত শুভ ফল। আপোনাৰ চেষ্টা বা যত্নত কিছু কিছু সমস্যা দূৰ হ'ব। প্ৰেমত সাৱধান হওক। আজিৰ দিনটোত ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে আপুনি, আজি কেনেধৰণৰ বিষয়? হয়, আজি এনেকুৱা এটা ৰত্নৰ বিষয়ে ক'ম, যোনটো ৰত্ন পিন্ধিলে আপুনি বিভিন্ন ধৰণৰ উপকৃত হ'ব পাৰে। সেয়া হ'ল ব্লাড ষ্টোন। ব্লাড ষ্টোন ৰক্তবৰ্ণ বিভূষিত, কঠিন আৰু মনোহৰ এটা অস্বচ্ছ শ্ৰেণীৰ পাথৰটিৰ ৰং সেউজীয়া, কিন্তু তাৰ ওপৰত মাজে মাজে ৰক্তবৰ্ণৰ ছাপ থাকে। এই ৰক্তবৰ্ণ টিকটকীয়া ৰঙা নহয়, ভাগ্যৰত্ন হিচাপে বহুলভাৱে প্ৰচলিত। আমাৰ হিমালয়ত আৰু ব্ৰাজিলত উপলব্ধ। বিশ্বাস মতে যীশুখ্ৰীষ্টৰ শৰীৰৰ পৰা ৰক্ত ওলাই এই পাথৰৰ ওপৰত সেই ৰক্ত শুকাই গৈছিল। সকলো প্ৰকাৰৰ নকাৰাত্মক শক্তিৰ বিৰুদ্ধে সুৰক্ষাৰ কাৰণে এক শক্তিশালী ৰত্ন হিচাপে বিবেচনা কৰা হয়। জ্যোতিষ বিশ্বাস মতে ব্লাড ষ্টোন ধাৰণে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত সহায় কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি ব্লাড ষ্টোন ধাৰণ কৰিলে আমাৰ ইমিউনিটি বঢ়াৰ লগতে ব্লাড চাৰ্কুলেশ্যনত অহা সমস্যাৰ পৰা মুক্তি পোৱাৰ লগতে এনিমিয়া, লুকু আদি ৰোগ উপশম হোৱাত সহায় কৰে। হয়, ৰত্নটিৰ বিষয়ে খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে। ব্লাড ষ্টোন যিবিধ ৰত্ন আছে, কি কি নীতি নিয়মৰ মাজেৰে পৰিধান কৰা হয় বা কেনেধৰণৰ লোকে এইবিধ ৰত্ন পৰিধান কৰিব লাগে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া চ'ৰ্টছ এণ্ড ৱাৰ্ডছ, ধনু ৰাশি, ছেজিটেৰিয়াছ। আজি প্ৰায়বোৰ কথাতে মন নিদিয়াই ভাল হ'ব। মনৰ আশাবোৰ পূৰণ হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ। প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে পাৰ চৰাইক ধান খাব দিয়ক। গ্ৰীণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি অস্থিৰ চিন্তাৰ মাজত সোমাই পৰিব পাৰে। তাৰমানে নিজৰ চিন্তা শক্তিৰ ওপৰত নিজৰে কণ্ট্ৰল নাথাকিব আৰু যথেষ্ট ষ্ট্ৰেছ হ'ব পাৰে, টেনশ্যন হ'ব পাৰে। আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ বাবে সাধাৰণ চিন্তা থাকিব। সিমান ভাল নহয়, বিদ্যাৰ্থীসকলে সিমান ভাল ফল কৰিব নোৱাৰিব, গতিকে চিন্তিত হ'ব। দাম্পত্য জীৱনত সুখ শান্তি বজাই থাকিব। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে গণেশদেৱৰ মন্দিৰ দৰ্শন কৰক আৰু ধূপচাকি আগবঢ়াওক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা হ্ৰাস হ'ব। বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ। বিদ্যাত মধ্যম ফল, শৰীৰ শুভ। ব্যৱসায় বাণিজ্যত উন্নতি। আজিৰ দিনটোত গল্ডেন কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি শৰীৰ আৰু মনৰ সংঘাত যেন দেখা যায়। আজিৰ দিনটোত কিছুমান পূৰ্বৰ কথাৰ বাবে অংক মিলাব পৰাটো টান হ'ব, কষ্টকৰ হ'ব। দাম্পত্যত মধ্যম ফল। ব্যৱসায় বাণিজ্যত অশুভ ফল। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত লোহাৰ আঙুঠি আৰু তামৰ আঙুঠি একেলগে ৰিং ফিংগাৰত পিন্ধক, ভাল হ'ব। ব্লেক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, প্ৰতি দেওবাৰে কিৰয়ং ডাঙৰীয়া প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত থাকে নিশা 10 বজাত লাইভ অনুষ্ঠানত। আৰু আপোনালোকৰো যদি কিছু জ্যোতিষশাস্ত্ৰ সন্মত সমস্যাৰ সমাধানৰ অৰ্থে তেওঁলৈ প্ৰশ্ন কৰিব পাৰে আৰু তেওঁৰ পৰা সমাধান বিচাৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। আমাৰ ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল
kiroyang@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।